কাৰেক্ট টেন্স past continuous tense ত কাৰেক্ট টেন্স কেনেকৈ কৰে তাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো আজি কাৰেক্ট টেন্স কৰিবলৈ হলে প্ৰথমতে নিয়ম জানিব লাগিব নিয়মটো হল past continuous tenseৰ নিয়ম যদি বাক্যত while when আৰু s থাকে তেনেহলে বাক্যৰ এটা অংশ past indefinite আৰু আনটো অংশ past continuous tenseত কৰিব লাগিব এটা বাক্যত যদি when while আৰু s দিয়া থাকে হেতু বাক্যৰ এটা অংশ আমি past continuous tenseত থাকিব আৰু আনটো বাক্য past indefinite tenseত থাকিব correct tense past continuous tenseত correct tense কৰিবলৈ হলে এই নিয়মটো জানিব লাগিব এতিয়া আমি স্ট্ৰাকচাৰটো জানিব লাগিব ছাত্ৰ ছাত্ৰীসকল past continuous tenseৰ correct tense কৰিবলৈ হলে প্ৰথমতে বাক্যটো দুটা খণ্ডবাক্য দুটাত while when আৰু s দি থাকিব s দিয়া থাকিব এতিয়া স্ট্ৰাকচাৰটো হল subject plus was বা were plus verbৰ ing plus object স্ট্ৰাকচাৰটো মনত ৰাখিব লাগিব subject plus was বা were plus verbৰ ing plus object এতিয়া was আৰু were কাৰ লগত বহাব লাগিব হেতু আমি জানিব লাগিব প্ৰথমতে জানিব লাগিব এক নম্বৰ আইৰ লগত সদায় was হয় যদি সাবজেক্ট আই থাকে তেনেহলে আমি আইৰ লগত was বহাম বেলেগ একো চিন্তা নাই আই থাকিলে আমি was বহাব পাৰি দুই নম্বৰ থাৰ্ড পাৰসন যেনে হি সি ইট তৰ লগত was হয় একেটা হল থাৰ্ড পাৰসন হি সি ইট ইয়াৰ লগত আমি was বহাব পাৰি তিন নম্বৰ plural number যেনে উই ইউ দেৰ লগত were হয় plural number লগত আমি were ব্যৱহাৰ কৰিব পাৰি উই ইউ দে ইহতৰ লগত আমি were ব্যৱহাৰ কৰিব পাৰি ঠিক আছে এই নিয়ম কেইটা তোমালোকে মুখস্থ কৰি ৰাখিবা তেনেহলে কাৰেক্ট টেন্স কৰিবলৈ সহজ হ'ব এতিয়া এক্সাম্পল দুটা কৰো while I came he read a book ব্ৰেকেটৰ ভিতৰত দিয়া আছে read এতিয়া আমি বাক্যত কি পালো while আছে while I came to হল ভাৰ্বৰ 2 নম্বৰ ফৰ্ম দিয়া থাকিলে আমি গম পাম এটো past indefinite পৰিছে came to হল ভাৰ্বৰ 2 নম্বৰ ফৰ্ম তাৰ পাছত আমি কেনেকৈ কৰিম বাক্যটো while I came লিখিম তাৰ পাছত I came লিখিম তাৰ পাছত ইয়াতে কি আছে he সাবজেক্ট কি আছে he লগত আমি কি বহাম হিৰ লগত আমি was বহাম he was ইয়াতে যদি plural number থাকিলে হয় হিৰ জাগাত যদি উই ইউ দে থাকিলে হয় তেনেহলে আমি wasৰ ঠাইত were বহালো হয় গতিকে হি আছে কাৰণে আমি was বহালো তাৰ পিছত আমি স্ট্ৰাকচাৰত কি পাইছিলো ভাৰ্বৰ লগত ing যোগ কৰিম ব্ৰেকেটৰ ভিতৰত কি আছে ভাৰ্ব ৰিডৰ লগত আমি ing যোগ কৰি দিম কি হ'ব ৰিডিং হি was reading তাৰ পিছত আমি বাকি অংশখিনি লিখি দিম a book while I came he was reading a book ঠিক আছে দুই নম্বৰ আহো he drive the car when I saw ইয়াতে saw হল ভাৰ্বৰ 2 নম্বৰ ফৰ্ম এটো হল past indefinite আমি এইখিনি কৰিব লাগে এতিয়া ইয়াতে সাবজেক্ট কি আছে সাবজেক্ট আছে হিৰ লগত আমি কি বহাম he was যদি plural number থাকিলে হয় উই ইউ দে থাকিলে হয় তেনেহলে আমি wasৰ ঠাইত were বহালো হয় তে he আছে he was তাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি আছে ড্ৰাইভৰ লগত আমি কি বহাম স্ট্ৰাকচাৰত দিয়া আছে ভাৰ্বৰ লগত ing যোগ কৰি দিম গতিকে ড্ৰাইভৰ লগত আমি ing যোগ কৰি দিলে কি হ'ব ড্ৰাইভিং he was driving বাকি অংশখিনি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম the car when I saw তাৰ পিছত 3 নম্বৰত আহো yes he cross ব্ৰেকেটৰ ভিতৰত দিয়া আছে cross the road a bus hit him yes he crossed the road a bus hit him
এইটো আমি কেনেকৈ কৰিম ইয়াতে yes দিয়া আছে নিয়মত কোৱাই হৈছে when while আৰু yes দিয়া থাকিলে বাক্যটোৰ এটা অংশ past indefinite আৰু আনটো অংশ past continuous tenseত কৰিব লাগিব আমি গতিকে আমি কি লিখিম yes he সাবজেক্ট কি আছে ইয়াতে he হিৰ পিছত আমি কি বহাম হিৰ লগত আমি কি বহাম was যদি প্লুৰাল নাম্বাৰ থাকিলে হয় আমি were বহালো হয় he was তাৰ পিছত ব্ৰেকেটৰ ভিতৰত ভাৰ্বটো যে আছে ক্ৰছ তাৰ লগত ing যোগ কৰি দিম ক্ৰছিং yes he was crossing বাকি অংশখিনি যেনেকৈ আছে আমি তেনেকৈ লিখি দিম the road a bus hit him yes he was crossing the road a bus hit him গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা তোমালোকৰ কাৰণে দৰকাৰী ভিডিও কাৰেক্ট টেন্স তোমালোকৰ শিকিবই লাগিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা ধন্যবাদ